জীবন প্ৰেৰণা স্কিম 2026 অৰ্থাৎ চিএম জীৱন প্ৰেৰণা স্কিম 2026। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, তোমাৰ ইউজি কোৰ্চ BA BSc বা BCom বা আদাৰ ইউজি কোৰ্চ কমপ্লিট কৰিছা, তোমালোকলৈ জীৱন প্ৰেৰণা স্কিম, জীৱন প্ৰেৰণা চিএম জীৱন প্ৰেৰণা স্কিম। আৰু ইয়াৰ বাবে এই স্কিমটোত তোমালোকে পাবলৈ গৈ আছা যে 2500 টকাকে পাৰ মান্থ, 2500 পাৰ মান্থ এটা ফাইনেন্সিয়েল মানে ছাপোৰ্ট, তোমালোকে এটা ফাইনেন্সিয়েল ছাপোৰ্ট পাবলৈ গৈ আছা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা। 2025 বৰ্ষৰ পৰা এই আঁচনিটো আনিছে বা অনা হৈছে, অসম গভৰ্ণমেণ্টে আনিছে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 2025 বৰ্ষৰ পৰা চিএম জীৱন প্ৰেৰণাটো আনিছে। আৰু প্ৰতিজন ষ্টুডেণ্টকে 2500 টকাকে পাৰ মান্থ দিয়া হয় ফৰ 12 মান্থ, আৰু যিবোৰ ষ্টুডেণ্ট 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু কিবা কাৰণত বহি আছা, কিবা কাৰণত ডিফাৰেণ্ট কম্পিটিটিভ এক্সাম বা এডমিশ্যন লোৱা নাই, একো কৰা নাই, তথাপিও তুমি এপ্লাই কৰিব পাৰা বা ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, APSC হওক, UPSC হওক বা অন্যান্য যিখিনি কম্পিটিটিভ এক্সাম আছে, তাৰে কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা, বিন্দাছভাৱে এপ্লাই কৰিব পাৰিবা আৰু ল'ব পাৰিবা 2500 পাৰ মান্থ ফৰ 12 মান্থ চিএম জীৱন প্ৰেৰণা। আৰু ইয়াৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে জনাইছে যে 48,366 ষ্টুডেণ্টে পাবলৈ গৈ আছে চিএম জীৱন প্ৰেৰণা 2026, অৰ্থাৎ 2026 বৰ্ষত 48,366 ষ্টুডেণ্টে চিএম জীৱন প্ৰেৰণা স্কিম মানে পাব। আৰু ইয়াৰ বাবে তোমালোকে আবেদন কৰিব লাগিব। প্ৰথমতে অনলাইন আবেদন কৰিব লাগিব। ডিটছ আছাম এটা ৱেবছাইট আছে, তাতে আবেদন কৰিব লাগিব, মই দেখাই দিম নেক্সট ভিডিঅ'ত। আৰু তাতে আবেদন কৰি তুমি যোনখন কলেজৰ পৰা বা ইউনিভাৰ্চিটি হওক, যোনখন কলেজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, তাতে ফিজিকেলি জমা দিব লাগিব। তোমালোকে ফিজিকেলি জমা দিব লাগিব। অনলাইনটো কৰিবাই, অনলাইনখিনি দেখাই দিম ক'ত কি দিব লাগে। অনলাইন দিয়াৰ পিছত, অনলাইন কৰি উঠাৰ পিছত তোমালোকে ফিজিকেলি জমা দিব লাগিব। 2026 বৰ্ষত অনলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। তুমি ঘৰত বহি আছা, কোচিং কৰি আছা বা একো কৰাই নাই, এডমিশ্যন লোৱা নাই ক'তো, দেন তুমি বিন্দাছ এপ্লাই কৰিব পাৰিবা চিএম জীৱন প্ৰেৰণা। 48,366 ষ্টুডেণ্টে পাবলৈ গৈ আছে চিএম জীৱন প্ৰেৰণা স্কিম 2026 বৰ্ষত। আৰু ইয়াত এটা কণ্ডিশ্যন আছে, যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব, ছাপ'জ মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে গ্ৰেজুৱেশ্যনৰ পিছত, সিহঁতে বাবু আঁচনি পাব। যদি তুমি বাবু আঁচনি লোৱা বা জীৱন প্ৰেৰণা লোৱা, দুটাৰ এটা ল'ব পাৰিবা। যদি জীৱন প্ৰেৰণা লোৱা, দেন জীৱন প্ৰেৰণা ল'ব পাৰিবা। যদি বাবু আঁচনি লোৱা, বাবু আঁচনি ল'ব পাৰিবা। দুয়োটা একেলগে ল'ব নোৱাৰা, দুয়োটা একেলগে ল'ব নোৱাৰিবা। অনলি ওৱান স্কলাৰশ্বিপ দিব তোমাক, এটা দিব, দুয়োটা একেলগে নিদিয়ে। চ' সেইকাৰণে মই বিনম্ৰ অনুৰোধ কৰিম ষ্টুডেণ্টক যে যিবোৰ ষ্টুডেণ্টে চিএম জীৱন প্ৰেৰণা ল'বা বা জীৱন প্ৰেৰণা ল'বা, মেক্সিমাম ঘৰত বহি আছে, গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ ডিগ্ৰী নকৰে, আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিব বাবু আঁচনি লৈ থাকিব, কণ্টিনিউ বাবু আঁচনি লৈ থাকিব। 2,000 কৰি পাৰ মান্থ 40,000 পাব, বাট ইয়াতে 25,000 পাবলৈ গৈ আছে। অভিয়াছলি মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেণ্টে চিএম জীৱন প্ৰেৰণা নলয়, কাৰণ 2,000 পাৰ মান্থ পাই আছে, বছৰেকত 20,000 পাব, টোটেল 40,000 টকা পাব 2 বছৰত। আৰু জীৱন প্ৰেৰণাত অনলি 25,000 টু কিমান 25,000 28,000 টকা মান পাব। চ' 10,000 মান কম। চ' সেইকাৰণে যিসকলে ঘৰত বহি আছে সেইসকলৰ কাৰণে ভাল এটা স্কিম জীৱন প্ৰেৰণা। চ' আৰু এটা বিনম্ৰ অনুৰোধ কৰিম, তোমালোকৰ অহা ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ইয়াৰ আবেদন ষ্টাৰ্ট হৈ যাব। আবেদন আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যাব। আগষ্টত ডেট দি দিব আবেদনৰ, অনলাইন আবেদন কৰিব লাগিব, তাৰে আবেদন আগষ্টত দি দিব। তোমালোকে ছেপ্টেম্বৰত আবেদন কৰিব লাগিব বা অক্টোবৰৰ পৰা তোমালোকক পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। অক্টোবৰৰ পৰা পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব চিএম জীৱন প্ৰেৰণা, চিএম জীৱন প্ৰেৰণা। আগষ্টত নটিফিকেশ্যন ওলাব, আগষ্টত নটিফিকেশ্যন দিব, বা আগষ্টত নটিফিকেশ্যন দিয়াৰ লগে লগে তোমালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন হোৱাৰ পিছত তাৰে পিছত তোমালোকে ফিজিকেলি ছাবমিট কৰিব লাগিব। আৰু ছেপ্টেম্বৰৰ পৰা তোমালোকক পেমেণ্ট, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পেমেণ্ট দি দিব। ফাৰ্ষ্ট পেমেণ্ট ছেপ্টেম্বৰ অক্টোবৰৰ পৰা দিয়া ষ্টাৰ্ট কৰিব এই বছৰ। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে, আৰু ফেচবুকতো দিছে, ফেচবুক পোষ্টতো দিছে, তোমালোকে চাব পাৰা। ছেপ্টেম্বৰৰ পৰা দিব বুলি কৈছে, তাৰে আগতে আবেদন হ'ব। মই আবেদনৰ লিংকটো দেখাই দিম, আৰু ক'ত কি দিব লাগে এভৰিথিং নেক্সট ভিডিঅ'ত দেখাই দিম চিএম জীৱন প্ৰেৰণা 2026। চ' অল দ্য বেষ্ট থাকিল। যিসকল মাষ্টাৰ ডিগ্ৰী কৰিবা, মই প্ৰিফাৰ কৰিম তোমালোকে মাষ্টাৰ ডিগ্ৰীৰ বাবু আঁচনি লোৱা, 2,000 টকা পাৰ মান্থ।
আৰু যিসকলে ঘৰত বহি আছা জবৰ কাৰণে প্ৰিপেয়াৰ কৰিবা, কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা, চিএম জীৱন প্ৰেৰণা মানে যাতে কৰা, যাতে পাহৰি নোযোৱা। আৰু এটা কথা, তোমাৰ আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক একাউণ্ট লিংক কৰি ৰাখিবা। যোৱা বছৰ বহুত ষ্টুডেণ্ট আধাৰ কাৰ্ডৰ লগত লিংক নথকাৰ কাৰণে, বেংক একাউণ্ট লিংক নথকাৰ কাৰণে বহুতৰ এতিয়ালৈকে পেমেণ্ট ডিছবাৰ্চমেণ্ট হৈ আছে, ষ্টুডেণ্ট ডিছবাৰ্চমেণ্ট হৈ আছে, এটা পেমেণ্টটো পোৱা নাই। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে। বিনম্ৰ অনুৰোধ, যিমান ষ্টুডেণ্ট আছা যে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কৰা, সকলোকে বিনম্ৰ অনুৰোধ, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক দিনৰ আপডেটবোৰ পোৱা। চিএম জীৱন প্ৰেৰণা স্কিম 2026-2027 ফৰ গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট 2026, যিসকলে 2026ত কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছো, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবা। ধন্যবাদ।